নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ আণ্ডাৰত বিএছচি নাৰ্ছিং আৰু ডি ফাৰ্ম কোৰ্চৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ কাৰণে আপোনালোকে এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব, এডমিশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ, সকলোবিলাক ডিটেইল আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। চ' এইখিনিতে প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ, বিএছচি নাৰ্ছিং অথবা ডি ফাৰ্মত এডমিশ্যন হ'বলৈ হ'লে আপোনালোকে এটা এণ্ট্ৰেন্স এক্সাম দিব লাগিব। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ আণ্ডাৰত আপোনালোকৰ এটা এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব আৰু সেই এণ্ট্ৰেন্স এক্সামটোৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব। গতিকে এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকৰ কাৰণে আমি প্ৰস্তুত কৰি উলিয়াম বিএছচি নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ কাৰণে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি মাষ্টাৰ গাইডবুক, যিখন আপোনালোকে বহাগ বিহুৰ আগমুহূৰ্তত আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিম। ইয়াতে আপোনালোকে জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি সকলোবিলাক চিলেবাছ অনুসৰি আপোনালোকে লাভ কৰিব। বিএছচি নাৰ্ছিং অথবা ডি ফাৰ্মৰ এডমিশ্যনৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ কাৰণে ফৰ্ম ফিল আপ আপোনালোকৰ এপ্ৰিলৰ শেষৰ ফালে অথবা মে' মাহত আপোনালোকৰ নটিফিকেশ্যন জাৰি কৰা হয়। তাৰপিছত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ জুন মাহৰ শেষৰ ফালে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম, জুন জুলাই মাহত এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হয় আৰু এনেদৰে আপোনালোকক চিলেকশ্যন কৰি উলিওৱা হ'ব। গতিকে আপোনালোকে ইয়াৰ কাৰণে এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'বলৈ হ'লে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব সেই বিষয়ে আলোচনা কৰিম। চ' আপোনালোকৰ মাষ্ট বি আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত আপোনালোকে HS পাছ, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব, ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব আৰু জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটখিনিৰ কাৰণে 50% মাৰ্কছ থাকিব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব আৰু যিসকল কেণ্ডিডেট SC, ST, PST, AIDS বা OBC কেটেগৰীৰ কেণ্ডিডেট হয় আপোনালোকৰ কাৰণে ইয়াত OBCটো উল্লেখ নাই, আপোনালোকে SC, ST, PST, AIDS কেটেগৰীৰ কেণ্ডিডেটখিনিয়ে 45% মাৰ্কছ পালে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যিসকল জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট হয় 50% মাৰ্কছ পালে এপ্লাই কৰিব পাৰিব আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী হয় 45% মাৰ্কছ পালে এপ্লাই কৰিব পাৰিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত এই মাৰ্কছটো আপোনালোকৰ থাকিব লাগিব আৰু আপোনালোকৰ মিনিমাম বয়স হ'ব লাগিব 17 বছৰ হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এণ্ট্ৰেন্স এক্সামত কি কি বিষয় আহিব সেই বিষয়ে আপোনালোকক জনাই দিছোঁ। এণ্ট্ৰেন্স এক্সামত আপোনালোকৰ আহিব ফিজিক্সৰ পৰা 25 মাৰ্কছ, কেমেষ্ট্ৰিৰ পৰা 25 মাৰ্কছ, বায়'লজি অৰ্থাৎ জুলজি, বটানীৰ পৰা 25 মাৰ্কছ আহিব আৰু ইংলিছৰ পৰা 25 মাৰ্কছ আহিব। এনেদৰে 100 মাৰ্কছৰ আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু MCQ টাইপৰ কুৱেশ্যন হ'ব, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকৈ থাকিব। ঠিক আছে। চ' এইখিনি হৈছে আপোনালোকৰ বিএছচি নাৰ্ছিং অথবা ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে বেছিক কথা। এইখিনি কথা আপোনালোকে জানিব লাগিব। প্ৰথমতে আপোনালোকে মন কৰিব, আপোনালোকৰ এপ্ৰিল মাহৰ শেষৰ ফালে অথবা মে' মাহত অনলাইন এপ্লাইৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হ'ব। ইয়াৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এণ্ট্ৰেন্স এক্সামৰ কাৰণে। এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ জুন জুলাই মাহত অনুষ্ঠিত কৰা হ'ব। তাৰপিছত আপোনালোকৰ ৰিজাল্ট দিব, ৰিজাল্ট দি আপোনালোকৰ ৰেংক অনুসৰি আপোনালোকক গভৰ্ণমেণ্টত আপোনালোকে ছিটসমূহ লাভ কৰিব। আৰু এইখিনিতে গুৰুত্বপূৰ্ণ তথ্য এটা আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে যদি বিএছচি নাৰ্ছিং অথবা ডি ফাৰ্ম প্ৰাইভেট কলেজত হ'লেও পঢ়িম বুলি ভাবি আছে, তেতিয়াহ'লেও কিন্তু আপোনালোকে এই এণ্ট্ৰেন্স এক্সামটোত অৱতীৰ্ণ হ'বই লাগিব। এইটো চৰকাৰৰ ফালৰ পৰা যোৱা বছৰৰ পৰা নিয়ম কৰা হৈছে। গতিকে ভালদৰে আপোনালোকে মন কৰিব। যদি আপোনালোকে প্ৰাইভেটত পঢ়িম বুলি ভাবি আছে কিন্তু আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছে অনুষ্ঠিত কৰা এই এণ্ট্ৰেন্স এক্সামটোত আপোনালোকে অৱতীৰ্ণ হ'বই লাগিব। চ' ভিডিঅ'টো এইখিনি আছিল। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল কেণ্ডিডেটে GNM নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে অনলাইন ক্লাছৰ কাৰণে। অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। হোৱাটছএপ নাম্বাৰটো কৈ দিছোঁ 9127209043। এই নাম্বাৰটোত হোৱাটছআপ কৰিব GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ অনলাইন ক্লাছৰ কাৰণে। ধন্যবাদ।